সৰুপথাৰ সমজিলাৰ বচা পথাৰত উদ্ধাৰ দুষ্প্ৰাপ্য চকৰি কাছ। সৰুপথাৰ সমজিলাৰ বচা পথাৰত উদ্ধাৰ কৰা হৈছে এক দুষ্প্ৰাপ্য প্ৰজাতিৰ চকৰি কাছৰ পোৱালি। উল্লেখযোগ্য যে এজন মাছমৰীয়াই মাছ ধৰিবলৈ যাওঁতেই উদ্ধাৰ কৰে এই বিৰল প্ৰজাতিৰ কাছ পোৱালিটো আৰু উদ্ধাৰ কৰাৰ পিছতেই কাছ পোৱালিটো বৰপথাৰৰ দুৱৰণী শিৱ মন্দিৰৰ পুখুৰীত দিয়া হয় মুকলি কৰি। বলৰাম নাথ কাছ পোৱালি জানত উদ্ধাৰ কৰা হ'ল মাছ ধৰিবলৈ যাওঁতে উদ্ধাৰ কৰিলে তাৰ ল'ৰাই উদ্ধাৰ কৰিলে। ল'ৰাই ফোন মাৰি মোক ক'লে যে এটা কাছ পোৱালি এটা পালোঁ, কি কৰিম মেলি দিম নেকি? এতিয়া মই আকৌ ফোন ক'লোঁ যে মেলি দিব নালাগে, লৈ আহ কোনোবা পুখুৰী বা হেৰিত মেলি দিম বুলি। মেলি দিবলৈ আনিছিলোঁ। আমাৰ মহুৰীৰ লগত কথা পাতিলোঁ, পাতাৰ পিছত আমাৰ পুখুৰীটো পানী নাই, ইয়াতে লৈ আহ বুলি ক'লে। লৈ আহিলোঁ, আনি অনাৰ পিছত মুকুলদাৰ লগত কথা পাতি পেলাই ক'লে যে কোনোবা মন্দিৰত মেলি দিয়া বুলি ক'লে মোক। তেতিয়া মন্দিৰত কোন মন্দিৰত দিম? মই সিদ্ধান্ত ল'লোঁ যে শিৱ মন্দিৰতে দি দিম বুলি। প্ৰজাতিৰ কথাটো এতিয়া চকৰি থকা হিচাপে যদি হেৰি চকৰি কাছ বুলি কয় নে কি কয় সেইটো সিমানটো মই সিমান নাজানো। তথাপিও কাছ বুলি জানো আৰু শিৱ মন্দিৰত মেলি দিম, মই নিজাতে মেলি দিম বুলি সৰুপথাৰৰ পৰা বাবুতি ফুকনৰ ৰিপৰ্ট, নিউজ টাইম 3।